বিলাসীপাৰা মেইন টাউন ছাইডৰ পৰা ওলাই গৈ যেতিয়া মেইন ৰাস্তাৰে আমি আগবাঢ়ি যাওঁ তেতিয়া দেখিলোঁ যে কিছুমান মানুহে মাটি কাটি পেলাই ট্ৰেক্টৰে দি পেলাই কেৰি কৰি আছে। তাৰপিছতে আমি যিখিনি ৰাস্তাত ৰখিলোঁ তাতে ট্ৰেক্টৰটো ওলাই অহা ৰাস্তা সেইখিনিতে ট্ৰেক্টৰটো কি কৰিলে, এখন ট্ৰেক্টৰ আগবাঢ়ি আহিছিলে, বাকীবিলাক পলাইছে। ট্ৰেক্টৰৰ ড্ৰাইভাৰটোৱে আমাক দেখা পাই কি ক'লে, ঠিক 100-150 মিটাৰমান দূৰত ট্ৰেক্টৰটো ৰাখি পেলাই ড্ৰাইভাৰটো পলাই গুচি গৈছে। পলাই যোৱাৰ পাছত কি হ'ল, আমি আগবাঢ়ি গ'লোঁ, গৈ ট্ৰেক্টৰটোৰ ওচৰত পালোঁ, তেতিয়াতো চাবি তাবি লৈ তেওঁ পলাই গৈছে। পলাই যোৱাৰ সংক্ৰান্তত আমি গাড়ীটো নিব নোৱাৰা অৱস্থা হ'ল। পাছতে বহুতো বুদ্ধি কৰি ট্ৰেক্টৰটো আনিবৰ কাৰণে যত্ন কৰিছিলোঁ, কিন্তু পাছতে ড্ৰাইভাৰটো মালিকটো আহি পেলাই, মালিকটো অহাৰ পাছতে ড্ৰাইভাৰটোক মাতাই পেলাই গাড়ীখন আমি লৈ অহাৰ ব্যৱস্থা কৰিব বিচাৰিছিলোঁ। তেতিয়া কি হ'ল, তেওঁলোকে ড্ৰাইভাৰটোৱে গাড়ীটো ষ্টাৰ্ট কৰি লগে লগে গাড়ী নৰখাকৈ জোৰ জবৰদস্তি গাড়ী নি পেলাই গাঁৱৰ মাজত সোমোৱাই দিছিল, বাহনীৰ মাজত সোমোৱাই দিছিল। আমি সেইটোক মানে কি, আমাৰ ষ্টাফবিলাকে যিহেতুকে গাড়ীৰ লগতে আহে গাড়ী ধৰাৰ সময়ত, তেতিয়া তেওঁলোকে কি কৰিলে, কোনো কথা নুশুনাকৈ জোৰ জবৰদস্তি গাড়ীটো নি পেলাই বাহনীৰ মাজত সোমোৱাই দিছে। আমি তাতে গৈ গাড়ীৰ পিছা কৰি গৈ গাড়ীটো পাইছোঁগৈ, ড্ৰাইভাৰটো তাৰপৰা পলাইছে। তাৰপিছত পুলিচৰ ব্যৱস্থা কৰাইছে, কৰি পেলাই গাড়ীটো আমি ধৰিছোঁ। ৰাইজে বহুত ধৰণৰ তৰ্ক পেচাল কৰিছে যে গাঁৱৰ মাজেৰে গাড়ীটো গৈছে, যে আমাৰ বহুত এনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ এইবিলাক কি কৰিছে, ধৰণৰ আপত্তি বহুত আহিছে। কিন্তু তথাপিও আমি সেইবিলাক আওকাণ কৰি আমি গৈ পেলাই গাড়ীটো ধৰি পেলাই লৈ গুচি আহিছোঁ। এতিয়াতো আমি গাড়ীটো লৈ আহিলোঁ, এতিয়াতো গাড়ীটো অফেন্স হ'ব। অফেন্স হোৱাৰ পাছত গাড়ীটো পাছতে অফেন্সৰ কেছ হোৱাৰ পাছতে আমি ওপৰত পঠাই দিওঁ। কি কৰি আছিলে তাতে? গাড়ীখনটো মাটি কঢ়িয়াই আছিলে, মানে অবৈধভাৱে? অবৈধভাৱে মাটি কঢ়িয়াই আছে। তাৰপিছতে ড্ৰাইভাৰটো পলালে, যিহেতু আমিতো সোধ পোছ কৰিবলৈ কাকো সুবিধাই নাপালোঁ।